নমস্কাৰ জবৰ নতুন ভিডিও এটা স্বাগতম জনালো যিসকল নতুন সাবস্ক্ৰাইবাৰ আছে তেওঁলোকে ওয়াৰ্নিংটো এবাৰ পঢ়ি যাব তাৰ পিছত জব ফৰ্ম এপ্লাই কৰিব আৰু আজি ভ্যাকেন্সি যিখিনি আহিছে সেইখিনি মই আপোনালোকৰ মাজত আগবঢ়াই আগবঢ়াবলৈ চেষ্টা কৰিম ভ্যাকেন্সি আহিছে আপোনালোকৰ প্ৰথমটো প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি ইয়াত পোষ্ট আহিছে অফিস ষ্টাফ আৰু ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভাৰৰ দুটা ভ্যাকেন্সি আছে ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন মিনিমাম হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব আৰু লগতে ভ্যালিড এলএমভি লাইসেন্স থকা হ'ব লাগিব আৰু ইয়াত দিয়া আছে the driver is additionally expected to perform a multitasking role as an office assistant মানে ড্ৰাইভাৰ যিসকলে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ সিলেকশন হলে তেওঁলোকে ড্ৰাইভিং কৰাৰ লগতে মাল্টিটাস্কিং এমটিএস হিচাপেও কাম কৰিব লাগিব অফিস এসিস্ট্যান্ট হিচাপেও কাম কৰিব লাগিব আৰু এতিয়া এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ অফিস ষ্টাফ যিটো ভ্যাকেন্সি আছে তাৰে কোৱালিফিকেশনৰ কথা একো মই নাপালো ডিটেইলছ গতিকে আপোনালোকে যিসকলে ডিগ্ৰী পাছ কৰিছে গ্ৰেজুৱেচন কমপ্লিট কৰিছে আৰু কম্পিউটাৰ ডিপ্লোমা আছে তেওঁলোকে এপ্লাই কৰিব পাৰে অফিস ষ্টাফৰ কাৰণে আৰু অফিস ষ্টাফৰ কাৰণে এপ্লাই কেনে কৰিব চাওক ইয়াতে দিয়া আছে ক্যান্ডিডেট শুড সাবমিট এ হাৰ্ড কপি অৰ also a soft copy of their application along with duly signed copies of all certificates their latest biodata and a passport size photograph আপোনালোকৰ গুটে ডকুমেন্টস বিলাক ইয়াতে যি কৈছে এইখিনি গুটে ডকুমেন্টস খিনি আপোনালোকে এনভেলপত ভৰাই এই এড্ৰেছটোত আপোনালোকে নিজে গৈ দি আহিব পাৰে বা বাই পোষ্টটো পঠাব পাৰে বা কোনোবাই যদি যাব নোৱাৰে মেইল কৰিম বুলি ভাবিছে তেতিয়াহলে মেইলতে এই বস্তুখিনি পঠাই দিব আৰু অফিস ষ্টাফৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট হ'ব আপোনালোকৰ 15 এপ্ৰিল আৰু যেটো ড্ৰাইভাৰ পোষ্ট আছে সেই ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে মেইলত ডিটেইলছ খিনি পঠাব লাগিব যিখিনি সাৰ্টিফিকেট পাতি আছে গুটেখিনি আপোনালোকে দুটা মেইল দিয়া আছে এই মেইল দুটা পঠাব লাগিব আৰু যদি কিবা খুদিব লগা থাকে কিবা যদি কনফিউজন থাকে তেতিয়াহলে নাম্বাৰ দিয়া আছে এটা এই নাম্বাৰটো কন্টাক্ট কৰিব পিছৰ যেটো ভ্যাকেন্সি এটো মেডিকেল ডিলাৰৰ পৰা আহিছে ভ্যাকেন্সিটো আহিছে বেক অফিস এসিস্ট্যান্ট এইটো পোষ্টৰ কাৰণে 3 ৰ পৰা 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু টেলি সফটওয়্যাৰ জানিব লাগিব টেলিত কাম কৰিব লাগিব আৰু ইয়াতে স্যালাৰি নেগোশিয়েবল হ'ব ইন্টাৰেস্টেড যদি হয় এই মেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে 15 এপ্ৰিল পিছৰ ভ্যাকেন্সিটো কৃষ্ণকান্ত হেন্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি পৰা আহিছে প্ৰজেক্ট এসিস্ট্যান্টৰ ভ্যাকেন্সি কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব 55% মাৰ্কস ইন এনি ডিসিপ্লিন অফ সোশ্যাল সায়েন্স অর এডুকেশন এটো ডিজায়াৰেবল কোৱালিফিকেশন হয় এটো হলেও হ'ব নহলেও হ'ব এটো পঢ়ি লব মই ইমানটো পঢ়ি নিদু ইয়াৰে স্যালাৰি হ'ব আপোনালোকৰ 8000 পাৰ মান্থ এজ লিমিট 38 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰে পিছৰ বস্তু প্ৰজেক্ট এসিস্ট্যান্টৰে হয় এটো বস্তুটো আপোনালোকৰ মাস্টাৰ ডিগ্ৰী আৰু 55% মাৰ্কস লাগিব সোশ্যাল সায়েন্স বা এডুকেশন ডিজায়াৰেবল কোৱালিফিকেশন ইয়াতো আছে চাই লব আৰু স্যালাৰি ওপৰটো নিচিনা একে হয় 8000 পাব ইয়াতো কনসলিডেটেড মানে হল ইয়াতে আপোনালোকৰ অকল 8000 এ স্যালাৰি দিব তাতকে বেছি আৰু একো এলাউন্স নাপায় এজ লিমিট ইয়াতো আপোনালোকৰ 38 লৈকে এপ্লাই কৰিব পাৰে সিলেকশন প্ৰসেস কেনেকৈ হ'ব চাই লওক ইয়াতে আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব লাগিব আপোনালোকৰ যিখিনি ডকুমেন্টস আছে কি ডকুমেন্টস লৈ যাব লাগিব সেইখিনি আপোনালোকৰ তলত দিয়া আছে মই দেখুৱাই আছো এতিয়া বৰ্তমান আপোনালোকক ইন্টাৰভিউ ডেটটো কৈ দি আছো ইন্টাৰভিউ ডেট হ'ব 22 আৰু এপ্ৰিল আৰু 23 এপ্ৰিল মানে 22 এপ্ৰিল আৰু 23 এপ্ৰিলত দুদিন ইন্টাৰভিউ হ'ব টাইমিং দিয়া আছে 10:30 বজাৰ পৰা 12:30 ৰ ভিতৰত আপোনালোকৰ তাত ইন্টাৰভিউ হ'ব তো আপোনালোকে আগতীয়াকৈ গৈ পাব লাগিব আৰু যেটো এড্ৰেছ হয় এটো দিয়া আছে আইটি সেল 3rd ফ্লোৰ ব্লক সি কেকে হেন্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি সিটি কেম্পাস খানাপাৰা গুৱাহাটী এতিয়া এপ্লাই কৰিবৰ কাৰণে সময়ত আপোনালোকে কি লৈ যাব চাওক ফিল আউট এপ্লিকেশন ফৰ্মখন ফিল কৰি ল'ব এই ফৰ্মখন মই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে প্ৰিন্ট ওলাই লৈ ফিল আপ কৰিব লগতে আধাৰ কাৰ্ড ভোটাৰ আইডি এজ এ প্ৰুফ অফ আইডেন্টিটি হিচাপে ল'ব আৰু যিখিনি অৰিজিনাল ডকুমেন্টস আছে মাৰ্কশিট সাৰ্টিফিকেট এইখিনি গুটেখিনি আপোনালোকে জেৰক্স কৰি ল'ব আৰু অৰিজিনাল খিনিও লগত ক্যাৰি কৰি ল'ব জুনে ইন্টাৰভিউ দিবৰ কাৰণে যায় পিছৰ ভ্যাকেন্সিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ এন্টাৰপ্ৰেনিয়ৰশিপৰ পৰা আহিছে ভ্যাকেন্সি ইজ লিড প্ৰজেক্ট স্যালাৰি 37000 ৰ পৰা 43000 ৰ ভিতৰত হ'ব আৰু কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স চাই লওক ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে 5 বছৰৰ এক্সপেৰিয়েন্স লাগিব ইন দা এৰিয়া অফ এন্টাৰপ্ৰেনিয়ৰশিপ লাইভলিহুড স্কিলিং সেক্টৰ বা আপোনালোকৰ যদি 2 ইয়াৰ্ছৰ পিজি ডিপ্লোমা কৰা আছে মেনেজমেন্টত বা এমবিএ কৰা আছে তেতিয়াও এপ্লাই কৰিব পাৰে তাৰ লগতে আপোনালোকৰ এই এক্সপেৰিয়েন্স ইন প্ৰিফাৰ্ড সেক্টৰ বুলি দিয়া আছে এইখিনি যদি আপোনালোকৰ এইগিলা সেক্টৰত যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে আগতে প্ৰিফাৰেন্স দিব এইখিনি পঢ়ি চাব আপোনালোকে পিছৰ ভ্যাকেন্সিটো একাউন্টস এছ'চিয়েটৰ ভ্যাকেন্সি হয় 21 ৰ পৰা 25000 ৰ ভিতৰত স্যালাৰি পাব আৰু ইয়াৰে ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব কমাৰ্চত মানে বিকম পাস কৰা হ'ব লাগিব আৰু লগতে 5 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব accounting, financing, reporting, bookkeeping,
ইন এণ্টাৰপ্ৰিনিয়ৰশ্বিপ লাইভলিহুড অৰ স্কিলিং চেক্টৰত এপ্লাই কেনেকৈ কৰিব চাই লওক ইয়াতে যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে গোটেইখিনি আপোনালোকে ডকুমেণ্টছ মানে মই ওপৰতো ক'লোৱে আপোনালোকৰ যিখিনি মেট্ৰিক হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰী পাছৰ ডকুমেণ্টছ চাৰ্টিফিকেট মাৰ্কশ্বিট এইবোৰ জেৰক্স কৰি ল'ব তাত চেল্ফ এটেষ্টেড কৰিব আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো চেল্ফ এটেষ্টেড কৰি ল'ব কৰাৰ পিছত আপোনালোকে এখন এনভেলপৰ ভিতৰত সোমাই সেইখন ভালকৈ পেক কৰি ল'ব পেকিং কৰি কিনে তাতে ওপৰত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে লিখি ল'ব লিখাৰ পিছত আপোনালোকে এই এড্ৰেছটোত গৈ কিনে নিজে হাৰ্ড কপি জমা দিব পাৰে বা ইয়াতে দিয়াই আছে আপোনালোকৰ বাই পোষ্টটো পঠাব পাৰে বা কুৰিয়াৰ কৰি দিব পাৰে বা কোনোবাই যদি মেইল কৰিব বিচাৰিছে ভালকে ডকুমেণ্টছখিনি PDF কৰি ল'ব কৰি কিনে এই মেইলটোত পঠাই দিব আৰু আপোনালোকে মেইলটোত যেতিয়া পঠাব তেতিয়া কি পঠাব লাগিব ইয়াতে ডিটেইলছ গোটেই দিয়া আছে এই পইণ্টবিলাক পঢ়ি চাব যদি এপ্লাই কৰে মই গোটেই পইণ্টবিলাক পঢ়ি নিদিওঁ পঢ়িলে ভিডিঅ'টো বেছি দীঘল হৈ যায় মই কেৱল লাষ্ট ডেটটো কৈ দিছোঁ আপোনালোকৰ প্ৰজেক্ট লিডৰ কাৰণে লাষ্ট ডেট হ'ব 20 তাৰিখ এপ্ৰিলৰ আৰু একাউণ্টছ এছ'চিয়েটৰ কাৰণে হ'ব 21 এপ্ৰিল 5টা বজালৈকে ইভিনিং এপ্লাই কৰিব পাৰিব পিছৰ ভেকেঞ্চিটো ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাষ্ট নগাঁৱৰ পৰা আহিছে ভেকেঞ্চি হৈছে ড্ৰাইভাৰৰ কাৰণে এইটো পাৰ্মানেণ্ট পোষ্ট হয় ইয়াতে চেলাৰী আপোনালোকৰ ইয়াতে দিয়া আছে 14 পৰা 70,000 লগতে গ্ৰেড পে পাব আৰু এইটো পোষ্টৰ কাৰণে মাষ্ট নট লেছ দেন 18 ইয়াৰ্ছৰ তলত হ'ব নালাগিব আৰু 40 ইয়াৰ্ছৰ ওপৰত হ'ব নালাগিব কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে কেণ্ডিডেট মাষ্ট হেভ ভেলিড প্ৰফেচনেল ট্ৰান্সপৰ্ট ড্ৰাইভিং লাইচেঞ্চ নিজৰ এখন ড্ৰাইভিং লাইচেঞ্চ লাগিব আৰু মিনিমাম 8 পাছ কৰা হ'ব লাগিব আৰু যোনে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে এপ্লাই নকৰিব হাই ছেকেণ্ডেৰীৰ ওপৰত যিসকল আছে তেওঁলোকে এপ্লাই নকৰিব পিছৰ ভেকেঞ্চিটো ড্ৰাইভাৰৰে হয় কিন্তু এইটো কন্ট্ৰেকচুৱেল হয় এইটো পাৰ্মানেণ্ট জব নহয় আৰু ইয়াত কোনো এলাৱেঞ্চ নাপায় ইয়াতে অকল এটাই চেলাৰী মানে কনচলিডেটেড পেমেণ্ট দিয়া হ'ব আপোনালোকৰ 15,000 টকাই পাব আৰু এলিজিবিলিটিখিনি ওপৰৰ নিচিনা একেই হয় 18 বছৰ হ'ব লাগিব 40ৰ বেছি হ'ব নালাগে 40 বছৰৰ বেছি হ'ব নালাগিব কোৱালিফিকেশ্যন ইয়াতে ড্ৰাইভিং লাইচেঞ্চ লাগিব আৰু ক্লাছ 8 পাছ কৰা হ'লে এপ্লাই কৰিব পাৰে আৰু যিসকল হাই ছেকেণ্ডেৰী পাছ কৰিছে বা তাতকৈ ওপৰত পঢ়া শুনা কৰিছে তেওঁলোকে এপ্লাই নকৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে দিয়া আছে দ্য কেণ্ডিডেট হেভ টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন এলং উইথ চেল্ফ এটেষ্টেড ডকুমেণ্টছ ইন ফটোকপি ইন এ চিল এনভেলপ বাই কুৰিয়াৰ ৰেজিষ্টাৰ্ড পোষ্ট অৰ স্পীড পোষ্ট আপোনালোকে স্পীড পোষ্ট কৰি দিব বা নিজে গৈ কিনে জমা দিব পাৰে আৰু এইটো এপ্লাই কৰিবৰ কাৰণে যিখন আছাম গেজেটৰ পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আছে সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব গুগলত পাই যাব সেইখন ফৰ্ম ডাউনলোড কৰি সেইখন ফিল আপ কৰি ল'ব আৰু ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত পঠাই দিব ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোৰ্ট বিল্ডিং এট নগাঁও আৰু যিখন এনভেলপ সেই এনভেলপটোত ইয়াতে লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ যদি ড্ৰাইভাৰৰ কাৰণে কৰে ড্ৰাইভাৰটো আৰু যদি কণ্ট্ৰেকচুৱেল ড্ৰাইভাৰৰ কাৰণে কৰে তেতিয়াহ'লে ড্ৰাইভাৰ দি কিনে ব্ৰেকেটত কণ্ট্ৰেকচুৱেল বুলি লিখি দিব আৰু এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব মে'ৰ 2 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰে এইখিনি আছিলে ভেকেঞ্চিৰ আপডেট কিবা যদি বুজি নাপায় কমেণ্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ নমস্কাৰ